নমস্কাৰ মই সিম্পি গগৈ আৰু লৈ আহিছো আজিৰ দিনটোৰ বিষয় আৰু দিনটোৰ বিষয়ত আজি আমি বিশেষভাৱে কথা পাতিম বিটিসি নিৰ্বাচনৰ আসলতে আজিৰ যি বিশেষ ক্ষণ আছিল আস্থা ভোট আৰু এই আস্থা ভোটৰ সন্মুখীন হ'বলগীয়া হ'ল যেহেতু প্ৰমোদ বড়ো নেতৃত্বাধীন নতুন বিটিসিৰ পাৰিষদ আৰু দেখিবলৈ পোৱা গ'ল আস্থা ভোটত যেহেতু ইয়াৰ পূৰ্বে একক সংখ্যাগৰিষ্ঠতা যিটো দলে আসলতে লাভ কৰিছিল বিপিএফে যেহেতু 17খনকৈ আসন দখল কৰি সংখ্যাগৰিষ্ঠতাৰ দিশত শীৰ্ষত আছিল কিন্তু সেই দলক আমন্ত্ৰণ নকৰাকৈ ইউপিপিএল জিএছপি আৰু বিজেপিৰ যেহেতু চৰকাৰ গঠিত হৈছিল বিটিসিত আৰু তাৰ পাছতেই দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হাগ্ৰামা মহিলাৰী আৰু তাৰ অন্তত ন্যায়ালয়ে এক ৰায়দান কৰিছিল যে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিসিৰ নতুন পাৰিষদ আৰু সেই মৰ্মে আজিৰ দিনটোত আস্থা ভোটৰ সন্মুখীন হ'ল প্ৰমোদ বড়ো লগতে ইউপিপিএল জিএছপি আৰু বিজেপিৰ সন্মিলিত চৰকাৰ আৰু আস্থা ভোটত দেখিবলৈ পোৱা গ'ল যে প্ৰথম অৱস্থাত যেহেতু বিপিএফে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ সেই প্ৰতিবাদৰ মাজতে কিন্তু দেখিবলৈ পোৱা গ'ল যে আস্থা ভোটত জয়লাভ কৰিলে প্ৰমোদ বড়োৱে আৰু পৰৱৰ্তী সময়ত বিটিসিত বাহাল থাকিব বিজেপি ইউপিপিএল আৰু জিএছপিৰ সন্মিলিত চৰকাৰ আৰু যেতিয়া আস্থা ভোটত জয়লাভ কৰিলে প্ৰমোদ বড়োৱে পৰৱৰ্তী সময়ত কেনেদৰে বিটিসিৰ শাসনভাৰ চলাব 17 বছৰীয়া হাগ্ৰামা ৰাজ্যৰ অন্ত পেলাই প্ৰমোদ বড়োৱে কি নতুন কৌশল অৱলম্বন কৰিব বিটিসিবাসীৰ বাবে সেয়া তেওঁ নিজৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সেয়া মন্তব্য কৰা পৰিলক্ষিত হ'ল আমি প্ৰথমতে চাই লওঁ আহক এটা বিশেষ প্ৰতিবেদন আৰু সামগ্ৰিক এক প্ৰতিবেদন ঈশা নিউজৰ সামগ্ৰিক প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছোঁ য'ত আজিৰ দিনটোত আস্থা ভোটত কি আসলতে পৰিঘটনাৰ মাজেৰে প্ৰমোদ বড়ো পুনৰ সিইএম হিচাপে ঘোষিত হ'ল বা বিটিসিত যে পৰৱৰ্তী সময়ত ইউপিপিএল বিজেপি আৰু জিএছপিৰ চৰকাৰ বাহাল থাকিব সেই সামগ্ৰিক পৰিঘটনাক লৈ এই মুহূৰ্তত এক প্ৰতিবেদন চাই লওঁ আহক উৎকণ্ঠাৰ অৱসান ঘটিল শেষ হাঁহি মাৰিলে প্ৰমোদ বড়োৱে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দেখুৱাই পুনৰবাৰ বিটিসি দখল কৰিলে প্ৰমোদ বড়োৱে আস্থা ভোটত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দেখুৱাই পুনৰবাৰ বিটিসি দখল কৰিলে ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱে আস্থা ভোটত জয়লাভ প্ৰমোদ বড়ো গণতন্ত্ৰ খৰ্ব কৰাৰ অভিযোগ আনি বিটিসিৰ নতুন পৰিষদৰ বিৰুদ্ধে লেখ আবেদন দাখিল কৰিছিল বিপিএফে লেখ আবেদনৰ শুনানিৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল আস্থা ভোটৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দেখুৱাবলৈ নিৰ্দেশ দিছিল প্ৰমোদ বড়োক 26 ডিচেম্বৰৰ পূৰ্বে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দেখুৱাবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে ন্যায়ালয়ৰ নিৰ্দেশ মতেই আজি দিনৰ 10:30 বজাত অনুষ্ঠিত হৈছিল বিটিসিত বিশেষ অধিৱেশন আস্থা ভোটৰ প্ৰাক্ষণতেই বিপিএফৰ কৰ্মীসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ গণতন্ত্ৰ খৰ্ব কৰাৰ অভিযোগ আনি পুনৰবাৰ সদনত উত্তাল কৰি তুলিছিল বিপিএফ কৰ্মীয়ে অধ্যক্ষক ঘেৰি ৰাখিছিল বিপিএফ কৰ্মীয়ে অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি মাইক্ৰফোন পৰ্যন্ত আজুৰি আনিছিল বিপিএফ পাৰিষদে তাৰ পাছতে 10 মিনিটৰ বাবে স্থগিত ৰখা হৈছিল অধিৱেশন পৰৱৰ্তী সময়ত হুলস্থুল আৰু প্ৰতিবাদৰ মাজতেই আস্থা ভোটত প্ৰমোদ বড়ো জয়লাভ কৰাৰ কথা ঘোষণা কৰিছিল অধ্যক্ষই অধ্যক্ষৰ ঘোষণাৰ পাছতে বিটিসিত ইউপিপিএলৰ নেতা কৰ্মীৰ মাজত ব্যাপক উৎসাহ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দি পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে প্ৰমোদ বড়োৱে অথলে গ'ল হাগ্ৰামা মহিলাৰীৰ চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ হোটেলৰ ৰাজনীতি এইবাৰ কাম দিলে বিটিসিত পুনৰবাৰ বিজেপি ইউপিপিএল আৰু জিএছপিৰ পৰিষদেই বাহাল থাকিলে বিটিসিত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দেখুৱাই সাংবাদিকৰ আগত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে প্ৰমোদ বড়োৱে দুৰ্নীতিমুক্ত এখন বিটিসি গঢ়াৰ সংকল্প ল'লে প্ৰমোদ বড়োৱে যিসকলে এই হাউচত আহিছে সেই সকলৰ ভাইলেন্স আপোনালোকে দেখিবলৈ পাইছে গতিকে এইটো অতিকৈ দুৰ্ভাগ্যজনক আৰু ইউপিপিএল বিজেপি আৰু জিএছপি
মিলি আজি যিটো আমাৰ মেজৰিটি শ্ব' কৰিছে, আমাৰ গভৰ্ণমেণ্ট অলৰেডি ফৰ্ম কৰা হৈছে আৰু আমাৰ দিনত আমি তেনেকুৱা কোনো অগণতান্ত্ৰিক প্ৰক্ৰিয়া ইয়াতে হ'বলৈ নিদিওঁ। ইয়াত ৰাইজৰ চৰকাৰ হ'ব, গণতন্ত্ৰ ইয়াতে সদায় থাকিব। তেনেকুৱা অগণতান্ত্ৰিক শক্তিবিলাক চিৰদিনৰ কাৰণে চবেই ৰাইজে মিলি পেলাই শেষ কৰিব লাগিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ইয়াতে সদায় জীয়াই ৰাখিব লাগিব। আমাৰ UPPL, BJP আৰু GSPৰ যিটো চৰকাৰ, আমি ইয়াতে শান্তি স্থাপন কৰিম, সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়িম, সমমৰ্যাদা সমমৰ অধিকাৰ প্ৰদান কৰিম, ভূমিৰ পৰা আদি কৰি সকলো অধিকাৰ ৰাইজক আমি প্ৰদান কৰিম আৰু দুখীয়া গৰীব শ্ৰেণীৰ মানুহক সদায় আমি নজৰত ৰাখিম। আমাৰ অঞ্চলৰ যিখিনি দুখীয়া গৰীব মানুহ যি জনগোষ্ঠীৰে নহওক কিয় তেখেতৰ সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে চবচে প্ৰায়ৰিটিত আমি কাম কৰিম। তেখেতসকলে প্ৰিপ্লেন কৰি আহিছে, এই হাউচখন তেখেতসকলে সম্পূৰ্ণ হোৱাটো বিচৰা নাছিলে, সেইকাৰণে আৰম্ভণিৰ পৰাই তেখেতসকলে ভাইলেঞ্চ কৰিছে আৰু অতি দুৰ্ভাগ্যজনক কথা, তিনিবাৰকৈ চাৰিবাৰকৈ নিৰ্বাচিত হৈ অহা মেম্বাৰসকলে আজি যিটো কেৰেক্টাৰ ইয়াতে দেখাইছে, যিটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আজি যিখিনি ইয়াতে প্ৰচিডিউৰ ফ'ল' হৈছে, মহামান্য হাইকোৰ্টৰ দ্বাৰা যি এটা অৰ্ডাৰ হৈছে ইয়াৰ দ্বাৰা প্ৰচলিত হৈছে আৰু মহামান্য হাইকোৰ্টৰ দ্বাৰা যি মানে ইয়াতে যিটো প্ৰচিডিউৰ ইয়াতে ফ'ল' কৰিছে অনাৰেবল স্পীকাৰে, এইটোকৈ ইণ্টাৰাপ্ট কৰিছে, এইটোও ভাইলেঞ্চ কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো নাই। এইটো প্ৰত্যাহ্বান থাকিব। অগণতান্ত্ৰিক এটা চৰকাৰ চলি আছিলে 17 বছৰে, ইমানখিনি ভাইলেঞ্চ, হত্যা, হিংসা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ হৈ গ'ল, তেখেতসকলে এইটো কৰিবই। গতিকে আমি সেইটো ফেচ কৰি পেলাই ৰাইজক তেনেকুৱা সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি আজি নিৰ্বাচিত হৈ আহিছে। আজি আমাৰ সকলো আজি যিখিনি আমাৰ UPPLৰ আজি ইয়াত নিৰ্বাচিত হৈছে, ইয়াত সংগ্ৰামী নেতা গোবিন্দ বসুমতাৰী আছে, ইয়াত সংগ্ৰামী নেতা ৰঞ্জিত বসুমতাৰী আছে, BJPৰ তৰফৰ পৰা আজি গৌতম দাসকে আদি কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস কৰা কিছুমান যোগ্য ব্যক্তিসকলে নিৰ্বাচন হৈ আহিছে আৰু আমি একেলগে মিলি পেলাই BTR অঞ্চলক সকলো জাতি জনগোষ্ঠীলৈ আগবাঢ়ি যাম, সুন্দৰ এটা প্ৰশাসন কৰিম। সংখ্যাগৰিষ্ঠতাৰে শক্তি প্ৰদৰ্শন কৰা প্ৰমোদ বড়োক লৈ অসন্তুষ্ট হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীৰ মতে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিছে অধ্যক্ষই। পুনৰবাৰ আইনৰ কাষ চপাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। বেলটত আস্থা ভোটৰ দাবী কৰিলে হাগ্ৰামাই। BPFৰ প্ৰতিবাদৰ মাজতেই প্ৰমোদ বড়োক চিফ হিচাপে ঘোষণা কৰাক লৈ ক্ষোভিত হাগ্ৰামা মহিলাৰী। হাইকোৰ্টৰ অৰ্ডাৰ মতে আমাৰ যিখিনি আজি ইয়াত চিটিং এইটো নিয়ম মতে হোৱা নাই। প্ৰথমতে ভুল কৰিছে প্ৰথম স্পীকাৰে যে এলফাবেটিক হিচাপে অৰ্ডাৰিং ল'ব লাগিছিল, এইটো নলৈ পেলাই প্ৰমোদ বড়োক চিফ হিচাপে লৈছে আৰু ডেপুটি চিফ হিচাপে গোবিন্দ বসুমতাৰীক লৈছে আৰু ইয়াৰ পিছত নেক্সট ফেৰেংগা EM হিচাপে। তেতিয়া আমি ধৰিব পাৰিছোঁ যে এইটোতো কেণ্ডিডেট বা MCLA হিচাপে অৰ্ডাৰিং হোৱা নাই, এইটো চিফ আৰু ডেপুটি চিফ হিচাপে প্ৰথম স্পীকাৰে অৰ্ডাৰিংটো লৈছে। তো এতিয়া আমি উপায় নাই, আমি চিঞৰ বাৰ কৰিব লগা হৈছে যে নিয়ম মতে এলফাবেটিকেলি হ'ব লাগিছিল। এইটো নামানাৰ কাৰণে আমি হাউচত অলপ স্পীকাৰ ওচৰত যাই পেলাই অলপ মানে হাল্লা চিল্লা কৰিব লগা হৈছে। ইয়াৰ পিছত লাষ্টত মানে 10 মিনিট এডজন কৰি পেলাই আকৌ হাউচটো চলালে। ইয়াৰ পিছত আমি সন্মান দিলোঁ আৰু কি যে আগত আমি ডিমাণ্ড কৰিছিলোঁ যে আগত যিটো 4জন না 3জন লৈছিলে ইহঁতেও আকৌ অৰ্ডাৰিং ল'ব লাগে। তো এতিয়া সেইটো নোৱাৰিব, যি হৈছে এতিয়া আমি নতুনকৈ এলফাবেটিকেল ল'ম বুলি কৈছে। তো এইটো আমি মানি লৈছোঁ। লোৱাৰ পিছত এতিয়া ইহঁতে কি কৰিছে, প্ৰথম স্পীকাৰে কি কৈছে যে স্পীকাৰ চিলেকশ্যন কৰিব লাগে। আমি অবজেকশ্যন দিছোঁ, স্পীকাৰ চিলেকশ্যন নহয়, এতিয়া গভমেণ্টে হোৱা নাই, কেনেকৈ স্পীকাৰ চিলেকশ্যন? গভমেণ্ট মেজৰিটি দেখাব লাগিব। যোনে মেজৰিটি দেখাব পাৰে সি মানে স্পীকাৰ আৰু ডেপুটি স্পীকাৰটো চিলেক্ট কৰিব। তো সেইকাৰণে আমি ফ্ল'ৰ টেষ্টটো আগত হ'ব লাগে প্ৰথম স্পীকাৰৰ থ্ৰুদি। এইটোকে আমি বহুত মানে দাবী জনাইছিলোঁ, কিন্তু প্ৰথম স্পীকাৰে মানা নাই। এতিয়া লাষ্টত হাউচত কি হ'ল নহ'ল আমি গমেই নাপালোঁ। BTCৰ নতুন পৰিষদে শপত লোৱাৰ পাছতেই ক্ৰমাগতভাৱে পথ পৰিৱৰ্তন হৈছিল BTCৰ ৰাজনীতিৰ। UPPL BJPৰ পাৰিষদক ৰখা হৈছিল মহানগৰীৰ বিলাসী হোটেলত। মহানগৰীৰ বিলাসী হোটেলৰ পৰা লৈ যোৱা হৈছিল শ্বিলঙলৈ।
শ্ৰীনগৰৰ পৰা বুধবাৰে নিশা লৈ অনা হৈছিল মহানগৰীৰ বিলাসী হোটেল ৰেডিশ্যন ব্লুলৈ নজৰবন্দীত ৰখা হৈছিল নৱনিৰ্বাচিত পাৰিষদসকলক আৰু অৱশেষত বুধবাৰে পুৱাই কুকুৰাঝাৰলৈ লৈ যোৱা হৈছিল পাৰিষদগণক আস্থা ভোটত অংশ লৈছিল বিজেপি ইউপিপিএল বিপিএফ আৰু জিএছপিৰ পাৰিষদসকলে আৰু অৱশেষত আস্থা ভোটতেই জয়লাভ কৰিলে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীৰ 17 বছৰীয়া শাসন উফৰাই পুনৰবাৰ বিটিচি দখল কৰিলে বিজেপি ইউপিপিএল আৰু জিএছপিৰ মিত্ৰজোঁটৰ পাৰিষদে নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ সেয়া আছিল এক বিশেষ প্ৰতিবেদন সামগ্ৰিক পৰিঘটনাসমূহক লৈ ঈশান নিউজৰ সেই প্ৰতিবেদন আপোনালোকে দেখিলে আৰু যিহেতু যদিও বা আস্থা ভোটত জয়লাভ কৰি পুনৰ CEM হিচাপে প্ৰমোদ বড়ো ঘোষিত হ'ল কিন্তু এই যি প্ৰক্ৰিয়া আছিল আস্থা ভোটৰ প্ৰক্ৰিয়া যেনেধৰণে হাগ্ৰামা মহিলাৰী ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে ৰায়দান কৰিছিল যে পুনৰ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব এই সন্মিলিত চৰকাৰখন সেইমৰ্মে আজিৰ দিনটোত আস্থা ভোটৰ সন্মুখীন হ'ল আৰু জয়লাভো কৰিলে প্ৰমোদ বড়ো নেতৃত্বাধীন নতুন পাৰিষদখনে কিন্তু দেখিবলৈ পোৱা গ'ল এই যি সিদ্ধান্ত এই সিদ্ধান্তক লৈ কিন্তু বৰ্তমান মুহূৰ্তটো কিন্তু সন্তুষ্ট নহয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পুনৰ হুংকাৰ দিছে যে তেওঁ পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব যেহেতু বেলটত আস্থা ভোট বন্দী হোৱাৰ প্ৰসংগ উল্লেখিত হৈছিল কিন্তু আজিৰ দিনটোত সেয়া দেখিবলৈ পোৱা নগ'ল ন্যায়ালয়ৰ যি ৰায়দান আছিল সেই ৰায়দান অমান্য কৰিছে ইউপিপিএল জিএছপি আৰু বিজেপিৰ এই নতুন পাৰিষদখনে আজিৰ দিনটোত গতিকে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰ বাবে তেওঁ পুনৰ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু তেওঁ এক বিশেষ মন্তব্য যেহেতু আমাৰ হাতত আছে বা তেওঁ কেনেধৰণৰ মন্তব্য কৰিছিল কি হুংকাৰ প্ৰদান কৰিছিল এই সন্দৰ্ভত এই মুহূৰ্তত সেয়া আমি চাই লওঁ আহক স্পিকাৰে কি কৈছে যে স্পিকাৰ সিলেকশ্যন কৰিব লাগে আমি অবজেকশ্যন দিছে স্পিকাৰ সিলেকশ্যন নহয় এতিয়া গভৰ্ণমেণ্টে হোৱা নাই কেনেকৈ স্পিকাৰ সিলেকশ্যন গভৰ্ণমেণ্ট মেজৰিটি দেখাব লাগিব যোনে মেজৰিটি দেখাব পাৰে সি মানে স্পিকাৰ আৰু ডেপুটি স্পিকাৰটো চিলেক্ট কৰিব তো সেইকাৰণে আমি ফ্ল'ৰ টেষ্টটো আগত হ'ব লাগে প্ৰথম স্পিকাৰৰ থ্ৰুদি সেইটোকে আমি বহুত মানে দাবী জনাইছিলোঁ কিন্তু প্ৰথম স্পিকাৰে মানা নাই এতিয়া লাষ্টত হাউচত কি হ'ল নহ'ল আমি গমেই নাপালোঁ লাষ্টত স্পিকাৰে চেয়াৰ এৰি পেলাই গ'ল আৰু ইহঁতৰ মানে যিবিলাক ইউপিপিএল বা বিজেপিৰ যিবিলাক পাৰ্টি ইহঁতেও গ'ল এতিয়া আমি কেণ্ডিডেটো ছাবমিট দিব পৰা নাই কেনেকৈ কোন কি হৈছে হোৱা নাই আমি একো গম নাপাওঁ এতিয়া আমি একো গম নাপাওঁ মুঠতে আমি হাউচৰ ভিতৰতে আছে এতিয়াও আমি যোৱা নাই আমি আশাবাদী আমি যিটো প্ৰথম স্পিকাৰৰ থ্ৰুদি যিটো ফ্ল'ৰ টেষ্ট হ'ব লাগে সেইটো হ'ব লাগে ইয়াৰ পিছত যোনে মেজৰিটি আৰু আমি যেতিয়ালৈকে ফ্ল'ৰ টেষ্টত কথা কৈছে তেতিয়া আমি হেণ্ড ৰাইজিং এইটো হাত ডাঙৰ কিবাটো নালাগে বুলি প্ৰটেষ্ট কৰিছোঁ আমাক লাগে ছেক্ৰেট বেলট ভোট সেইটোকে আমাক লাগে সেইটো আমি দাবী জনাইছোঁ কিন্তু সেইটো মানা নাই অততে লাষ্টত কি কৰি পেলাই প্ৰথম স্পিকাৰে গ'ল সেইটো আমি বুজি পোৱা নাই এতিয়া নাই এতিয়াতো আমি আইনগতভাৱে যাবই লাগিব আইনগতভাৱে আমি যাম নাই আমিতো চেলেঞ্জ কৰিব লাগিব যিহেতু প্ৰথমৰ পৰাই ভুল কৰিছে হাইকোৰ্ট অৰ্ডাৰটো অনাৰেবল হাইকোৰ্ট অৰ্ডাৰটো প্ৰথমৰ পৰাই ভুল কৰিছে যে এজ পাৰ মানে গাইডলাইন আজি মানে অভাৰটেকিং কৰিছিল ইহঁতে প্ৰথম স্পিকাৰে এজ পাৰ গাইডলাইন কাম কৰা নাই তো সেইটো আমাৰ কাৰণে কোৰ্টত চেলেঞ্জেবল প্ৰথম স্পিকাৰে ইতিমধ্যে ফ্ল'ৰ টেষ্ট হোৱা বুলি তেওঁ ঘোষণা কৰিছে নাই হোৱা নাই অলৰেডি ডিক্লেয়াৰ কৰি দিছে কেনেকৈ ডিক্লেয়াৰ এছেম্বলিৰ ভিতৰতো কৰা নাই নহয় আমিতো শুনাই নাই আমিতো দেখাই নাই কেনেকৈ এনেকুৱা বনাই ল'লে হ'ব নেকি প্ৰথম স্পিকাৰে হাউচটো কেনেকৈ এডজন কৰি পেলাই গ'ল আমি এইটোও নাজানো প্ৰক্ৰিয়াটো ইনকমপ্লিট কৰি গুচি গ'ল এজেণ্ডা শেষ হোৱা নাই এতিয়াও এজেণ্ডা আছে মুঠতে আমি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি আজি যিখিনি এছেম্বলিত কৰিলে প্ৰথম স্পিকাৰে এইখিনি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি কোৰ্টত চেলেঞ্জ কৰিব আৰু এয়া আছিল হাগ্ৰামা মহিলাৰীৰ মন্তব্য কিন্তু এটা কথা ক'ব লাগিব আজিৰ দিনটোৰ এটা বিশেষ দৃশ্য
এইবাবে বিশেষ দৃশ্য আক্ৰমণ প্ৰত্যাক্ৰমণৰ যি তৰ্ক বিতৰ্ক সেই তৰ্ক বিতৰ্ক কিন্তু অব্যাহত আছে কিন্তু তাৰ মাজতে এটা বিশেষ দৃশ্য যি দৃশ্য এতিয়া আচলতে বিশেষকৈ ৰাজ্যবাসীক লগতে বিটিচিবাসীক আকৰ্ষিত কৰিছে হাগ্ৰামা মহিলাৰী যদিও বা নিজৰ স্থিতিত অটল আছে যদিও বা তেওঁ পুনৰ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে কিন্তু যিগৰাকী CEM BTCৰ CEM প্ৰমোদ বড়ো যেতিয়া আস্থা ভোটত জয়লাভ কৰে পুনৰ যেতিয়া সদনত ঘোষিত হ'ল যে পুনৰ CEM হিচাপে বা আস্থা ভোটত জয়লাভ কৰিছে প্ৰমোদ বড়োৱে আৰু তাৰ পাছতে বিশেষ দৃশ্য দেখিবলৈ পোৱা গ'ল যে হাগ্ৰামা মহিলাৰীয়ে দেখিবলৈ পোৱা গ'ল প্ৰমোদ বড়োক এক অভিবাদন জনাইছে খুব সুন্দৰ এটা আচলতে দৃশ্য আত্মীয়তাবোধ য'ত দেখিবলৈ পোৱা গ'ল আন্তৰিকতা আচলতে ৰাজনীতিত যদিও বা আক্ৰমণ প্ৰত্যাক্ৰমণ থাকে কিন্তু সেই দৃশ্যই প্ৰতিফলিত কৰিলে যে আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুঁজ থাকিলেও কিন্তু যি সৌজন্যতাবোধ যি মানৱীয়তাবোধ সেয়াও কিন্তু ৰাজনীতিত অব্যাহত আছে সৌজন্যতাবোধৰ কিন্তু অন্ত হোৱা নাই শেষ হোৱা নাই সেয়া পুনৰ এবাৰ প্ৰমাণিত কৰিলে আজিৰ এই বিশেষ দৃশ্যটোৱে এই মুহূৰ্তত চাই লওঁ আহক BTC নিৰ্বাচনৰ যি এই পৰিঘটনা প্ৰকৃততে এয়া পৰিসমাপ্তি নে পুনৰ কিবা নতুনৰ আৰম্ভণি হ'বলৈ থল ৰৈ গৈছে নেকি আজি যিহেতু আস্থা ভোটত জয় হ'ল প্ৰমোদ বড়ো আৰু UPPL GSP আৰু বিজেপিৰ যি সন্মিলিত মৰ্চা সেই মৰ্চা যিহেতু বাহাল আছে BTCত কিন্তু তাৰ পাছতেই যেতিয়া আস্থা ভোটত জয় হ'ল প্ৰমোদ বড়ো তাৰ পাছতেই কিন্তু দেখিবলৈ পোৱা গ'ল হাগ্ৰামা মহিলাৰীয়ে উত্থাপন কৰিছে যে পুনৰ তেওঁ আইনৰ কাষ চাপিব গতিকে পুনৰ নতুনৰ আৰম্ভণি হ'ব নেকি BTCত নে আজিৰ যি আস্থা ভোটেই অন্ত পৰিছে নেকি পৰৱৰ্তী সময়ত BTCত একেদৰে যেনেধৰণে GSP UPPL আৰু বিজেপিৰ চৰকাৰ গঠন হৈছিল সেই চৰকাৰ বাহাল থাকিব এই মুহূৰ্তত কিন্তু এটা ডাঙৰ প্ৰশ্ন আমি এই সন্দৰ্ভত বিতংভাৱে কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীৰ সৈতে মই পুনে সুশীল পাটোৱাৰীৰ কাষলৈ আহিছোঁ যিহেতু আজি বহু জল্পনা কল্পনাৰ অন্তত আস্থা ভোটত প্ৰমোদ বড়োৰ জয়লাভ হৈছে আৰু একেদৰে BTCত বাহাল থকাৰ কথা স্পষ্ট হৈ পৰিছে UPPL বিজেপি আৰু GSPৰ সন্মিলিত চৰকাৰ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যেহেতু হাগ্ৰামা মহিলাৰীয়ে কৈছে তেওঁলোক পুনৰ আইনৰ কাষ চাপিব গতিকে পুনৰ নতুন কিবা পৰিৱৰ্তন হ'ব নেকি BTCত এই যি চৰকাৰ বা পদ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নেকি কিবা নিশ্চয় হাগ্ৰামা মহিলাৰীয়ে যি মন্তব্য কৰিছে যে তেওঁলোকে পুনৰ আইনৰ আশ্ৰয় ল'ব ইয়াৰ পূৰ্বে তেওঁলোকে আইনৰ আশ্ৰয় লৈছিল আৰু ন্যায়ালয়ে তেওঁলোকক এটা কথাই কৈছিলে যে প্ৰমোদ বড়োৰ যিখন চৰকাৰ আছে তেওঁলোকে আস্থা ভোটত জয়ী হৈ দেখুৱাব লাগিব আৰু তাৰপাছত তেওঁলোকৰ এই শাসন বাহাল থাকিব এতিয়া প্ৰশ্ন হৈছে আজি আস্থা ভোট হৈ গ'ল কিন্তু হাগ্ৰামা মহিলাৰীৰ দলে কৈছে যে সেই আস্থা ভোটত তেওঁলোকৰ আস্থা নাই অৰ্থাৎ তেওঁলোকে পুনৰ ন্যায়ালয়ৰ ওচৰ ল'ব আৰু তেওঁলোকৰ এটা কথাই আছিলে যে তেওঁলোকে বিচাৰিছিল যে গোপন বেলটৰ জৰিয়তে ভোট গ্ৰহণ হওক হাত দাঙি যি আস্থা প্ৰকাশ কৰাৰ নীতি সেই নীতিত তেওঁলোকে বিশ্বাস কৰা নাই তেওঁলোকে গোপন বেলটৰ জৰিয়তে ভোট প্ৰদান হ'ব লাগে আৰু যদি গোপন বেলটৰ জৰিয়তে ভোট গ্ৰহণ হয় তেতিয়াহ'লে BPF চৰকাৰ গঠন কৰিব পাৰিব বুলি তেওঁলোক আশাবাদী আছিল কিন্তু শেষত সেয়া নহ'ল আৰু যেতিয়াই এই ধৰণৰ এটা পৰিস্থিতি আহিল তেতিয়া এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল পুৱাৰ ভাগৰ পৰা যেতিয়া সদনৰ কাম কাজ আৰম্ভ হৈছিল তেতিয়াৰ পৰাই BPF আজি হুলস্থুল লগাইছিলে আৰু কাৰ্যতঃ তেতিয়াই বুজা গৈছিল যে BPF চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকৰ হাতত সমৰ্থন নাই কিন্তু এই প্ৰশ্ন কিয় আহিল বা ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কিয় কৈছিল যে চৰকাৰ গঠন কৰিব পাৰিব বুলি ইয়াত এটা বৃহৎ অংক জড়িত আছে ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে বাৰম্বাৰ দাবী কৰিছিল যে শেষ মুহূৰ্তত BPF তাত চৰকাৰ গঠন কৰিব কিন্তু কাক লৈ এই ধৰণৰ আশংকা আছিলে বা কাক লৈ এই ধৰণৰ সাহস প্ৰকাশ কৰিছিলে হাগ্ৰামা মহিলাৰীয়ে যেতিয়াই BTC নিৰ্বাচন হৈছিল আৰু যেতিয়াই BTC নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিল সেই দিনটোতে ফলাফল ঘোষণাৰ পিছতেই ঈশা নিউজে এটা বিশেষ বাতৰি পৰিৱেশন কৰিছিল আৰু যিটো আমি তথ্যৰ ভিত্তিত প্ৰকাশ কৰিছিলোঁ যে হাগ্ৰামা মহিলাৰীৰ দলৰ তেতিয়া আসনৰ সংখ্যা আছিল 17 পৰৱৰ্তী সময়ত এখন আসন তেওঁলোকৰ কমি গ'ল তেওঁলোকৰ এজন সদস্যই গৈ পেলাই বিজেপিত যোগদান কৰিলে এতিয়া তেওঁলোকৰ সদস্য সংখ্যা 16 কিন্তু সেই মুহূৰ্তত যেতিয়া 17খন আসন আছিল তেওঁলোকক আকৌ 4খন আসন লাগিছিল মেজিক নম্বৰ স্পৰ্শ কৰাৰ কাৰণে আৰু হাগ্ৰামা মহিলাৰীৰ বিশ্বাস আছিল যে UPPLৰ যিসকল নৱনিৰ্বাচিত পাৰিষদ তেওঁলোকৰ পৰা কিছু সমৰ্থন আদায় কৰিব পাৰিব ন্যূনতম 6জন সদস্যৰ সমৰ্থন আদায় কৰিব পাৰিব বুলি হাগ্ৰামা মহিলাৰীৰ দলৰ তেওঁলোকৰ বিশ্বাস আছিল আৰু সেই মৰ্মে তেওঁলোকে যোগাযোগ স্থাপন কৰিছিলে আৰু ঈশা নিউজৰ হাতত এই খবৰ অহাৰ পাছতে ঈশা নিউজে সেই কথা ফাদিল কৰিছিল আৰু এই খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছত যিসকল নতুন পাৰিষদ আছিল UPPL বিজেপিৰ সেই সকলো পাৰিষদক গুৱাহাটীৰ হোটেল লিলিত আবদ্ধ কৰি ৰখাইছিল যাতে কোনো কাৰণতে সেইসকল পাৰিষদৰ সৈতে BPFৰ নেতৃত্বই কোনো ধৰণৰ কথা পাতিব নোৱাৰে কোনো ধৰণৰ ঘোঁৰা কিনাৰ যিটো হৰ্চ ট্ৰেডিঙৰ কথা আমি কওঁ সেই হৰ্চ ট্ৰেডিং যাতে কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছিল
আৰু ইয়াৰ পিছত BPF-এ যদিও সুযোগৰ সন্ধানত আছিল যাতে UPPL-ৰ যিসকল পাৰিষদ নতুনকৈ নিৰ্বাচিত হৈছে, মই বাৰম্বাৰ কৈছোঁ যে UPPL-ৰ পাৰিষদৰ কথা কৈছোঁ এই কাৰণে যে হাগ্ৰামা মহিলাৰ দল BPF-এ UPPL-ৰ পাৰিষদকে তেওঁলোকে লক্ষ্য হিচাপে লৈছিল আৰু তেওঁলোকৰ বিশ্বাস আছিল যে UPPL-ৰ পাৰিষদে তেওঁলোকক আস্থা ভোটত বা আস্থা দিব বা তেওঁলোকক সমৰ্থন কৰিব, আৰু যাৰ কাৰণে BPF-এ UPPL-কে লক্ষ্য হিচাপে লৈছিল। কিন্তু কোনো কাৰণতে হাগ্ৰামা মহিলাৰ সেই সুবিধা নিদিলে। বিশেষকৈ দেখা যায় যে এই সমগ্ৰ মাষ্টাৰ প্লেনৰ আঁৰত আছিলে বিশেষকৈ BPF-ত যি উত্থান বিজেপিৰ, সেই উত্থানৰ মূলতে আছিল হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ লগত তেওঁলোকৰ দলৰ সভাপতিকে ধৰি বিভিন্নজনে এই ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই যাতে BPF-ৰ এই যি তেওঁলোকৰ প্লেন, সেই প্লেন যাতে কোনো কাৰণত সফল হ'ব নোৱাৰে তাৰ কাৰণে এটা বিশেষ পদ্ধতি অৱলম্বন কৰিছিল যে হোটেল লিলিত যাতে পাৰিষদসকলে কোনো কাৰণত অচিনাকি ব্যক্তিৰ সৈতে যোগাযোগ কৰিব নোৱাৰে, তেওঁলোকৰ যাতে মোবাইলত বিশেষ কথা বতৰা পাতিব নোৱাৰে তাৰ সকলো সুবন্দোবস্ত কৰিছিল। আৰু তেওঁৰ অতি বিশ্বস্ত তিনিজনকৈ নেতাক হোটেল লিলিত বাহৰ বতাইছিলে, তেওঁলোকে নিৰীক্ষণ কৰিছিলে। আৰু সেই তিনিজন আছিল জয়ন্ত মল্ল বৰুৱা, ইয়াৰ পিছত আছিল পীযুষ হাজৰিকা আৰু সাংসদ পল্লৱ লোচন। এই তিনিজন ব্যক্তিয়ে হোটেল লিলিত বাহৰ পাতিছিল যাতে UPPL-ৰ নেতাৰ গতিবিধি তেওঁলোকে যাতে লক্ষ্য কৰিব পাৰে। গতিকে সেই সময়তো BPF-এ কোনো কাৰণত তেওঁলোকক লগ কৰিবৰ কাৰণে সক্ষম নহ'ল, যাৰ কাৰণে BPF-এ যিটো কথা ভাবিছিল সেই কথাটো হৈ নুঠিল। আৰু পৰৱৰ্তী সময়ত যেতিয়া বিপদ বেছিকৈ হোৱা বুলি এটা সম্ভাৱনা আহিল, তেতিয়া হাগ্ৰামা মহিলাৰী দলৰ পৰা আঁতৰাই ৰখাৰ কাৰণে এইসকল UPPL BJPৰ যিসকল পাৰ্টি আছে তেওঁলোকক শ্বিলঙলৈকে লৈ যোৱা হ'ল, সেয়া অসমৰ ৰাইজে দেখিছে। আৰু পৰৱৰ্তী সময়ত তেওঁলোক আহি কালিৰ নিশাৰ ভিতৰত তেওঁলোক আহি গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত তেওঁলোকে বাহৰ পাতিছিল। অতি গুৰুত্বপূৰ্ণ কথা, সেই সময়ত বিজেপিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহখন চলি আছিল হাইলাকান্দিত, য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাদ দি সেই কাৰ্যনিৰ্বাহ নিশ্চয়কৈ চলিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা তাত অংশগ্ৰহণ কৰিছে, কিন্তু ৰাতিৰ ভাগত পুনৰ ৰেডিচন ব্লুত আহি সেই পাৰিষদৰ সৈতে তেওঁলোকে কথাত মিলিত হৈছে যাতে কোনো কাৰণত সেইসকল নেতাৰ মনোবল ভাঙিব নোৱাৰে, হাগ্ৰামা মহিলাৰ যাতে কোনো কাৰণত তোপ গিলিব নোৱাৰে তাৰ বন্দোবস্ত কৰি তুলিছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু পৰৱৰ্তী সময়ৰ যি ৰণনীতি এয়া সকলো অসমৰ ৰাইজে দেখিছে। এতিয়া আপোনাৰ প্ৰশ্ন হ'ল যে হাগ্ৰামা মহিলাৰে আজি ন্যায়ালয়ৰ পুনৰ যোৱাৰ কথা কৈছে, যে কি ভিত্তিত হাগ্ৰামা মহিলাৰে যোৱাৰ কথা কৈছে। ন্যায়ালয়ে কি ৰায় দিয়ে সেটা অন্য কথা, কিন্তু আস্থা ভোটৰ যিটো কথা আহিব, হাগ্ৰামা মহিলাৰী যদি ন্যায়ালয়ত নাযায়ো পুনৰ কিন্তু ফ্ল'ৰ টেষ্টৰ কৰাৰ সুবিধা হাগ্ৰামা মহিলাৰী পাব। ইয়াৰ পৰৱৰ্তী সময়ত যিহেতু পাৰিষদসকল মুকলি হ'ব, হোটেলৰ কোঠাৰ পৰা ওলাই আহিব, তেওঁলোকে তাত যোগদান কৰিব, তেওঁলোকৰ কাৰ্যনিৰ্বাহ চলিব, সেই সময়ত নিশ্চয়কৈ BPF দলে সেই পাৰিষদসকলৰ সৈতে মিলা মিছা কৰিব পাৰিব। আৰু তাৰ পিছত যদি হাগ্ৰামা মহিলাৰ BPF দলে তেওঁলোকৰ যদি আজিৰ তাৰিখৰ বা তেওঁলোকৰ যি তেওঁলোকৰ নীতি UPPL বা BJPৰ সেইসকলক যদি প্ৰলোভিত কৰিয়ে হওক বা অন্য কৌশলৰে হওক যদি BPF-ৰ প্ৰতি সমৰ্থন দিয়াব পাৰে, আৰু যেতিয়া দেখিব যে মেজিক নাম্বাৰতকৈ তেওঁলোকৰ সংখ্যা আগবাঢ়িছে, তেতিয়া হাগ্ৰামা মহিলাৰে যিকোনো মুহূৰ্তত অনাস্থা আনিব পাৰিব। আৰু তেতিয়া পুনৰ অন্য এটা প্ৰশ্ন উত্থাপন হ'ব, কাৰ চৰকাৰ হ'ব। এটা কথা চিম্পি এইখিনিতে আমি কৈ থওঁ যে যিসমূহ ষষ্ঠ অনুসূচীৰ আধাৰত গঠন হোৱা যিসমূহ কাউন্সিল আছে, পৰিষদ আছে, সেই পৰিষদসমূহৰ নীতিসমূহ এই ধৰণৰ যি নীতি বিধানসভা বা লোকসভাৰ ক্ষেত্ৰত নাখাতে। সাধাৰণতে বিধানসভা বা লোকসভাত একোগৰাকী নিৰ্বাচিত প্ৰতিনিধি যদি কোনো দলৰ যদি কোনো ৰিকগনাইজ দল বা ৰেজিষ্টাৰ দলৰ যদি কোনো সদস্য হয়, তেওঁলোকে অন্য দলক পৰৱৰ্তী সময়ত সমৰ্থন দিব নোৱাৰে। সমৰ্থন দিব পাৰিব, কিন্তু তেওঁলোকৰ বিধায়ক পদ খাৰিজ হ'ব বা সেই দলৰ পৰা তেওঁলোক বহিষ্কাৰ কৰিব লাগিব। যদি সেই দলৰ পৰা বহিষ্কাৰ কৰে তেতিয়াহ'লে বেলেগ কথা। যদি বহিষ্কাৰ নকৰাকৈ কোনো এজন বিধানসভাৰ সদস্যই বা লোকসভাৰ সদস্যই যদি সমৰ্থন দিব যায়, তেওঁলোকৰ সেই পদৰ তেওঁলোকক বিধায়ক পদ খাৰিজ হোৱাৰ সম্ভাৱনা থাকে। কিন্তু কাউন্সিলৰ ক্ষেত্ৰত সেই ধৰণৰ নীতি নাখাতে। যিকোনো দলত যদি কোনোবা ৰিকগনাইজ পাৰ্টি বা কোনো ৰেজিষ্টাৰ প্ৰাৰ্থী যদি জয়ী হ'ল, ধৰা হ'ল BJPৰ প্ৰাৰ্থী এজন জয়ী হ'ল বা UPPLৰ প্ৰাৰ্থী এজন জয়ী হ'ল, UPPLৰ প্ৰাৰ্থী যদি বিচাৰে যে তেওঁলোকে BPF-ক ভোট দিব বিচাৰে বা সমৰ্থন দিব বিচাৰে, তেতিয়া তাত কোনো বাধ্যবাধকতা নাথাকে। যি কথা দেখা গ'ল যে BPF-ৰ পৰা ইতিমধ্যে এজন সদস্য আহি পেলাই BJP যোগদান কৰিছে, তেওঁৰ কিন্তু সেই পাৰিষদৰ পদ
খাৰিজ হোৱা নাই গতিকে এই ধৰণৰ যিহেতু সুবিধা আছে গতিকে পৰৱৰ্তী সময়ত নিশ্চয়কৈ হাগ্ৰামা মহিলাই এই ধৰণৰ এটা চেষ্টা চলাব কাৰণ তেওঁৰ হাতত এতিয়াও 16খন আসন আছে গতিকে 16খন পাৰিষদ থকাৰ পিছত তেওঁলোকে আৰু পাঁচখন আসন লাগে 5জন পাৰিষদ লাগে গতিকে 5জন পাৰিষদৰ কাৰণে হাগ্ৰামা মহিলাই যিকোনো মুহূৰ্তত সেই ধৰণৰ প্ৰচেষ্টা চলাব পাৰে আৰু যিকোনো মুহূৰ্তত অনাস্থা আহিব পাৰে আৰু তাৰ পাছত হয়তো অন্য এক পৰিৱৰ্তন দেখা যাব পাৰে আৰু এটা কথা আচলতে ক'ব পাৰি যে নতুন পৰিৱৰ্তন আকৌ আহিব পাৰে বা পথ পৰিৱৰ্তন কিন্তু হ'ব পাৰে এয়াই যে আজিৰ দিনটোত যি পথ পৰিৱৰ্তন আচলতে দেখিবলৈ পোৱা গ'ল সেয়াই যে এক স্থায়িত্ব বুলি কিন্তু এই মুহূৰ্তলৈ ক'ব নোৱাৰি ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ইচ্ছা নিজৰ দৰ্শকসকলক অৱগত কৰিছে আৰু আজিৰে পৰা আচলতে ক'ব পাৰি পাৰিষদসকল মুকলি হৈছে যেনেধৰণে আবদ্ধ কৰি ৰখা হৈছিল বা বাহৰ পাতি এটা যেনেধৰণে ৰখা হৈছিল কিন্তু আজিৰে পৰা তেওঁলোক মুকলি হৈছে গতিকে মুকলি হোৱাৰ পাছৰ যি পদক্ষেপ হ'ব যিহেতু হাগ্ৰামা মহিলাৰীয়ে কৈছে যে তেওঁলোকৰ আজি যি আস্থা ভোটত হৈছে কিন্তু সেয়াৰ প্ৰতি তেওঁলোকৰ প্ৰতি আস্থা কিন্তু নাই হাগ্ৰামা মহিলাৰী পুনৰ আইনৰ কাষ চাপিব পাৰে যিহেতু এই কথা ইতিমধ্যে উল্লেখ কৰিছে গতিকে সেই প্ৰসংগলৈ চাই ক'ব পাৰি যিহেতু আজিৰ পৰা পাৰিষদসকল মুকলি হৈছে কিন্তু নুই কৰিব নোৱাৰি যে পৰৱৰ্তী সময়তো কিন্তু যে পথ পৰিৱৰ্তন নহ'ব পাৰে সেই কথা কিন্তু নুই কৰিব নোৱাৰি নিশ্চয়কৈ সুস্থিৰ বুলি ক'ব নোৱাৰি আৰু এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰী যদিও ন্যায়ালয়ত যায় ন্যায়ালয়ে কি ৰায় দিয়ে সেয়া অন্য এটা কথা কিন্তু যিটো বিধি বিধান সেই বিধি বিধান মতে এটা কথা ঠিক যে ৰাজ্যপালে কোন দলে সংখ্যাগৰিষ্ঠতা পাইছে সেই দলক আমন্ত্ৰণ কৰাৰ কিন্তু নীতিও থকা বুলি ক'ব নোৱাৰি বিশেষকৈ কাউন্সিলৰ ক্ষেত্ৰত দেখা যায় সংখ্যা কাউন্সিলৰ ক্ষেত্ৰত যদি কোনোবাই সংখ্যাৰ তালিকা এখন দিব পাৰিছে যে ইমান পাৰিষদৰ মোৰ হাতত সমৰ্থন আছে সেয়া যি দলৰে নহওক কিয় ৰাজ্যপালে সেই ক্ষেত্ৰত তেওঁলোকো বাধ্য যে যাৰ হাতত সংখ্যা বেছি দেখুৱাব পাৰে তেওঁলোকক চৰকাৰ গঠন কৰাৰ নিমন্ত্ৰণ জনাব যিহেতু বিজেপি UPPL আৰু GSPয়ে তেওঁলোকে যেতিয়া সংখ্যা দেখুৱাই ৰাজ্যপালক তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিল আৰু ৰাজ্যপালে সেই পত্ৰত কনভিন্স হৈছিল যে তেওঁলোকৰ হাতত সংখ্যা বেছি আছে কাৰণ পাৰিষদে তাত ছিগনেচাৰ কৰি পেলাই তাত দিছে স্বাক্ষৰ কৰি পেলাই সেই পত্ৰ দিছে গতিকে সংখ্যাৰ ভিত্তিত যেতিয়া বেছি আছে সেইটো কাৰণে ৰাজ্যপালে তেওঁলোকক শাসন ল'ব দিছিলে আৰু পৰৱৰ্তী সময়ত যেতিয়া ন্যায়ালয়ৰ ওচৰত গ'ল পাকে প্ৰকাৰে ন্যায়ালয়ে কিন্তু সেই একেখিনি কথাকে তেওঁলোকে স্বীকাৰ কৰিছে কাৰণ ন্যায়ালয়ে কৈছে যে তোমালোকে যদি চৰকাৰ বাহাল ৰাখিব লাগে তেতিয়াহ'লে তোমালোকে সংখ্যা দেখুৱাব লাগিব অৰ্থাৎ যি আস্থা ভোটৰ কথা আহিল আস্থা ভোট মানে সেই একেটা বুজাইছে যে সংখ্যা আছে আৰু সেই কথাই প্ৰমাণ হ'ল আৰু মই নাভাবোঁ যে ন্যায়ালয়ে ইয়াৰ অন্য এটা ৰায়দান দিব হয়তো পৰৱৰ্তী সময়ত এই ধৰণৰ হয়তো ন্যায়ালয়ে এটা ৰায়দান দিব যে সংখ্যাৰ ভিত্তিত যোৱা কথাটো তেওঁলোকে সমৰ্থন জনাব অৱশ্যে সেয়া ন্যায়ালয়ৰ বিচাৰ্য বিষয় কিন্তু ৰাজনীতিক গতিবিধি চালে এই কথা কিন্তু মানে আমি মানি ল'ব লাগিব যে বৰ্তমানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা বাহাল থাকিব কিন্তু এইখন চৰকাৰ সুস্থিৰ হ'ব বুলি কিন্তু ক'ব নোৱাৰি আটাইতকৈ আচলতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যদিও আজিৰ দিনটোৰ যি এক বিশেষ পথ দেখিবলৈ পোৱা গৈছে BTCৰ যি নতুন পাৰিষদ আৰু সেই নতুন পাৰিষদক লৈ আজিৰ যি স্থিতি সেয়া কিন্তু যে পৰৱৰ্তী সময়ত বাহাল থাকিব সেয়া কিন্তু সন্ধিহানি এক দৃষ্টি কিন্তু আছে আমি এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ দিনটোৰ বিষয়ত আজি আমি বিশেষভাৱে কথা পাতিছোঁ নিঃসন্দেহে যিহেতু বহু জল্পনা কল্পনাৰ অন্তত 17 বছৰীয়া শাসনৰ উৰ পেলাই UPPL GSP আৰু বিজেপিৰ সন্মিলিত চৰকাৰ গঠন হৈছিল আৰু 17 বছৰীয়া যি শাসনকাল আমি বাৰে বাৰে উল্লেখ কৰিছোঁ 17 বছৰীয়া হাগ্ৰামা ৰাজ্যৰ অৱসান ঘটাই এক নতুন জাগৰণৰ সৃষ্টি হৈছিল কিন্তু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল যেন সঘনাই আচলতে পৰিৱৰ্তন হৈছিল BTCৰ যি ৰাজনৈতিক বাতাবৰণ সেয়া সঘনাই পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ অন্তত আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল পুনৰ আস্থা ভোটৰ সন্মুখীন হ'বলগীয়া হ'ল BTCৰ নতুন পাৰিষদ কিন্তু আজিৰ দিনটোত যি দেখিবলৈ পোৱা গ'ল যে আস্থা ভোটত জয়লাভ কৰিলে প্ৰমোদ বড়ো আৰু BTCৰ পৰৱৰ্তী সময়ত বাহাল থাকিব UPPL BJP আৰু GSPৰ সন্মিলিত চৰকাৰ বৰ্ষৰ চৰকাৰ বাহাল থাকিব সেয়া স্পষ্ট হ'ল কিন্তু স্পষ্ট যদিও বা হ'ল কিন্তু নুই কৰিব নোৱাৰি যিহেতু হাগ্ৰামা মহিলাৰী নিজৰ স্থিতিত আজি পৰ্যন্ত যদি আমি কওঁ তেওঁ নিজৰ স্থিতিত কিন্তু বাহাল আছে পূৰ্বতে যেনেধৰণেৰে কৈছিল যে BTCত হাগ্ৰামাৰে চৰকাৰ গঠিত হ'ব আজি যেনেধৰণে কৈছে যে পুনৰ তেওঁ ন্যায়ালয়ৰ পুনৰ আইনৰ কাষ চাপিব গতিকে সেইলৈ ক'ব পাৰি তেওঁৰ যি পূৰ্বৰ স্থিতি সেই স্থিতিত কিন্তু অটল আছে গতিকে পাৰিষদৰ যিহেতু আজি মুকলিকৰণ হৈছে গতিকে হাগ্ৰামা মহিলাৰীয়ে পুনৰ UPPLৰ বা যি আচলতে মৰ্চা চৰকাৰৰ কথা কোৱা হৈছে সেই মৰ্চা চৰকাৰৰ সৈতে তেওঁ বিপক্ষে গৈ কোনো ধৰণৰ স্থিতি বা কোনো ধৰণৰ সিদ্ধান্ত প্ৰদৰ্শন কৰিব নেকি এই মুহূৰ্তত কিন্তু আটাইতকৈ এটা লক্ষণীয় বিষয় হৈ পৰিছে পুনৰ BTCত নতুন পৰিৱৰ্তন কিবা হ'বলৈ গৈ আছে নেকি এয়া বৰ্তমানৰ যি পথ সেই পথৰ পৰিৱৰ্তন হৈ নতুনৰ কিবা আগমন হ'ব নেকি বা সলনি হ'ব নেকি এই সিদ্ধান্ত আটাইতকৈ ডাঙৰ বিষয় দিনটোৰ
বিষয়ত আজি আমি বিশেষভাৱে এই বিষয়টো আলোচনা কৰিলোঁ দিনটোৰ বিষয়ৰ নতুন কেতবোৰ বিষয় লৈ প্ৰতিটো দিনৰ দৰে পৰৱৰ্তী দিনটোতো আমি উপস্থিত হ'ম এতিয়ালৈ বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি নিশাটো সকলোৰে শুভ হওক